কিন্তু ছাত্ৰী ছাত্ৰীৰ কাৰণে বহু অসুবিধা হৈ আছে। বহু দূৰৰ পৰা ছাত্ৰী ছাত্ৰী এই ৰাস্তাত চলি থাকে। এখন বা অলপ এক্সিডেণ্ট হয়, ছাত্ৰী জেলৰ গাড়ী যাই থাকে, ডাঙৰ ডাঙৰ গাড়ী, মানে পথটোৰে চলাচল কৰাৰ অসুবিধা হৈ গৈছে। বিৰাট অসুবিধা হৈ আছে প্ৰত্যেকৰে। এই পথটো অহা যোৱাৰ কাৰণে তেওঁ ব্যৱহাৰ নকৰে। নাই, এই ৰাস্তাটোতো অহা দেখাই নাই মই আজিলৈকে। কিন্তু তাৰ ঘৰৰ লগতে আমি যিহেতু বৰ্তমান নিৰ্বাচনৰ সময়, এতিয়া নিৰ্বাচনৰ সময়তো তেওঁ নিশ্চয় কাষ চাপিব আপোনালোকৰ। এখন আমি কাষ চাপিম, আমিতো যিটো আমাৰ চৰকাৰ চলি আছে সেই তাতেই আমি চাপিম। বিগত বছৰসমূহত তেওঁ মেৰামতিৰ কামো নকৰিলে। হয়, আচলতে ক'ব লাগিব আৰু কেইবাজনো ব্যক্তি আছে, তেওঁলোকৰ কাষলৈ আহিব বিচাৰিছোঁ। কি ক'ব, যিহেতু পথটোৰ অৱস্থা খুবেই বেয়া, চলাচল কৰাৰ বিভিন্ন অসুবিধা হৈ আছে বহুত দিনৰ পৰা, কোনো মেৰামতিৰ কামো নকৰিলে, কি ক'ব? মেৰামতিৰ কাম ইতিমধ্যে আগতে কৰা নাই, কিন্তু বৰ্তমান আমি বিচাৰিছোঁ যাতে অতি সোনকালে বা অহা নিৰ্বাচনৰ আগে আগে আমাৰ এই পথটো হয়। পথটো লৈ আমাৰ বহুত অসুবিধা, মানে এইটোৱে মেইন। স্কুল কলেজ অফিচ কাছাৰী কোৰ্ট কাছাৰী চবতে এইটোৱে ৰাস্তা। গতিকে ইয়াতে বহুতো কলেজীয়া ছাত্ৰীও এক্সিডেণ্ট হৈছে স্কুটি লৈ, স্কুলীয়া ল'ৰা ছোৱালীৰ গাড়ীও পাল্টি খায়, পিলপিলি পাল্টি খায়। গতিকে আমি বিচাৰোঁ যে অতি সোনকালে অহা নিৰ্বাচনৰ আগে আগে যাতে আমাৰ পথটো ভাল হয়, সেইটোৱে আমি বিচাৰোঁ।